কৰি গৈছে য'ত মই যোৱাবাৰ ভিডিঅ' বনাইছিলোঁ যে গৰিমা মা চেপনত আহি গ'ল কিন্তু এবাৰো মাত নিদিয়াকৈ গ'ল। তো ইহঁতে চাগে ভুল বুজিছে, তাৰ বাবে মোক মেছেজ কৰিছে যে তই নিজে গৈ কথা পাতিব লাগিছে। এইষাৰ কথা মই কোৱা কথা নহয়, এইষাৰ কথা ক'লে কোনে? কাজলীয়ে। আপোনালোকে শুনকচোন, জুবিন দাই কৈ থৈ যোৱা, জুবিন দাই আখ্যা দি থৈ যোৱা যে নিজৰ ছোৱালী বুলি কাজলীয়ে দুখ প্ৰকাশ কৰিছিল এটি ভিডিঅ'ত। তো কি দুখ প্ৰকাশ কৰিছিল আপোনালোকে ভিডিঅ'টোত শুনিলে গম পাব যে কেইদিনমানৰ আগত চেপনলৈ আহিছিল আমাৰ গৰিমা বৌ, ঠিক আছে, গৰিমা বৌ চেপনলৈ আহিছিল জুবিন দাৰ নাহৰ প্ৰজেক্টৰ বাবে। সেই তেতিয়া কাজলীয়ে এটি ভিডিঅ' তৈয়াৰ কৰিছিলে যে যিহেতু গৰিমা বৌ চেপনলৈ আহিছে বুলি কাজলীয়ে গম পোৱা নাছিল, শেষতহে গম পাইছে। কিন্তু দুখ প্ৰকাশ এইভাৱে কৰিছিল যে গৰিমা বৌ চেপনলৈ আহিল কিন্তু কাজলী খবৰ নললে বুলি। আৰু তেনেধৰণৰ কি কি মন্তব্য কৰিছিল আপোনালোকে এই ভিডিঅ'টোত শুনক। কিন্তু কাজলীয়ে বৰ্তমান সময়ত দুখ প্ৰকাশ কৰিছে যে সেই ভিডিঅ'টোক লৈ একাংশ লোকে কাজলীক বেয়া বেয়া মন্তব্য কৰিছে বুলি। ঠিক আছে, এষাৰ কথা মই কোৱা কথা নহয়, কাজলীয়ে নিজ মুখেৰে প্ৰকাশ কৰিছে। তো আৰু এনেধৰণৰ কি কি মন্তব্য কৰিলে বা গৰিমা বৌ কিয় নাহিলে, ভিডিঅ'টো আপোনালোকে সকলো শুনা পাব। কাজলীয়ে নিজ মুখেৰে ক'লে আৰু ময়ো কাজলীক মোৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে কোনো বেয়া নুবুজিবা বা বেয়া নাভাবিবা, যিহেতু গৰিমা বৌ কামত ব্যস্ত থাকে বা ব্যস্ত থাকিবলগীয়া বৰ্তমান হৈছে। জুবিনদাৰ বহুত এনেধৰণৰ সপোন আছে বা জুবিনদাৰ বহু কৰিবলগীয়া কিছুমান কাম আছে, সেইবোৰ কাম বৰ্তমান গৰিমা বৌ কৰি আছে, যাতে কোনো বেয়া নাপায়। কাজলীয়ে কোৱা কথাখিনিহে আপোনালোকে শুনক এই ভিডিঅ'টো। নমস্কাৰ, মই জুবিন বাবাৰ ছোৱালী কাজলী, আৰু আজি বিশেষকৈ কিছুমান মেছেজৰ আনচাৰটো দিবৰ কাৰণে মই আহিছোঁ। এচাম মানুহে বহুত মানুহে বুলি ক'ব পাৰি, চব মানুহে কোৱা নাই কিন্তু বহুত মানুহে মোক কমেণ্ট কৰি গৈছে য'ত মই যোৱাবাৰ ভিডিঅ' বনাইছিলোঁ যে গৰিমা মা চেপনত আহি গ'ল কিন্তু এবাৰো মাত নিদিয়াকৈ গ'ল। তো ইহঁতে চাগে ভুল বুজিছে, তাৰ বাবে মোক মেছেজ কৰিছে যে তই নিজে গৈ কথা পাতিব লাগিছিলে, তই নিজে গৈ মাত দিব লাগিছিলে, সেই তেনেকুৱা কৈছে। তো ইহঁতক মই ক্লিয়াৰ কৰি দিব খোজোঁ, মই গৰিমা মাই চেপনত আহিছে বুলি একো গম পোৱা নাই। এই যেতিয়া ভিডিঅ' দেখিছোঁ গৰিমা মা আহি যোৱাৰ পিছত কিছুমানে কৈছে তোমাৰ মা আহিছিলে, প্ৰজেক্ট নাহৰ যিটো প্ৰজেক্টটো ইয়াত চেপনৰ পৰা আৰম্ভ কৰি গৈছে, ইয়াত আহিছিলে, মানুহৰ মুখৰ পৰা শুনিছোঁ। আৰু ভিডিঅ'বিলাকত মই চাইহে গম পাইছোঁ যে গৰিমা মা ইয়াত আহিছিলে। তো সেই তেনেকুৱা হোৱাত আপোনালোকে কওক মই কেনেকৈ গৈ মাত দিলোঁ হয়, যেতিয়া মই নিজে গম পোৱা নাই ইয়াত আহিছে বুলি, একো খবৰে পোৱা নাই। সেই তেনেকুৱাত মই কেনেকৈ গৈ মাত দিলোঁ হয়? মইতো আন্তৰ্যামী নহয় যে আহি গৈছে গম পাইছোঁ অঁ মা আহিলে, সেই তেনেকুৱা নহয়। তো ইহঁতৰ কাৰণে মই কৈছোঁ যে মই গৰিমা মা আহিছে বুলি গম পোৱা নাছিলোঁ, গৰিমা মা আহি যোৱাৰ পিছত শুনিছোঁ। তাৰ কাৰণে মই দুখ কৰিছোঁ যে আহিলেও এবাৰ হ'লেও মাতি গ'লে হয়, এবাৰ হ'লেও মনত পেলালে হয়, বহুত ভাল পালোঁ হয়। কাৰণ সেইখিনি খুজিছোঁ, এসাঁজ মাত দিয়া বা আহোঁতে এবাৰ মনত পেলালে সেইটো বহুত ডাঙৰ কথা আছিল, সেইখিনি কথা আছিল। কিছুমানে সেই ভিডিঅ' দিয়াৰ পিছত বহুত মোৰ পিছফালে পৰিলে, সেইখিনি ভিডিঅ' ডিলিট কৰাবও কৰিলে, তেনেকুৱা বহুতখিনি কাহানীও আছে। কিন্তু কথাটো তেনেকুৱা হয় ন, সঁচা কথাই মানুহক জীয়াই থ'ব, মানে কি বুলি কয়, শান্তিকে থাকিব নিদিয়ে। সঁচা কথাই একেবাৰে কি বুলি কয়, তাত মই কিনো কৈছোঁ, মোৰ অনুভৱখিনিয়ে কৈছিলোঁ যে মা আহিলে কিন্তু এবাৰো মাত নিদিয়াকৈ গ'ল। কিন্তু তাৰ ভিতৰতো এইখিনি গ'ল ঠিক আছে, কিন্তু তাৰ ভিতৰতো সেনেকুৱা কিছুমান মানুহ আছে যেনে অবুজ হয়, মোক চায়ে জ্বলে বা কিহৰ কাৰণে জ্বলে, ইমান জ্বলি থাকে কিন্তু আজিলৈকে জ্বলি বুলি শেষ হোৱা নাই, মৰি যোৱা নাই। সেইটো আচৰিত কথা। কিছুমানে মোক কয় তই কোন মাইকী বে, এনেকা কমেণ্ট কৰিছে, কোন মাইকী, যেনেকা মই তাৰহে মাইকী লগত আফেয়াৰ কৰিছে বা তাৰ মতাৰ লগত মই আফেয়াৰ কৰিছোঁ, তই কোন মাইকী বে, সেইটো কিবা কমেণ্ট কৰিব কথা হয় জানো এইটো ভিডিঅ'ত? আৰু কিছুমানে মোক কমেণ্ট কৰিছে বহুত বেয়াকৈ,
আৰু কিছুমানে, বহুত বুলি নকওঁ, কিছুমানে এতিয়ালৈকেও সেইটো ধৰি থৈছে মোৰ বিয়াৰ কথা। যদি সিমানেই জুবিন বাপাক নিজৰ পাপা বুলি মানিছিলে, বিয়াৰ কথাটো কেলেই কোৱা নাছিল? মই কৈ ভাগৰি গ'লোঁ, কিন্তু আপোনালোকে কেতিয়াও নুবুজিব। মানুহৰ মুখেদি কোৱা আৰু কৰা সেইটো বেলেগ কথা। মই আজি ক'ম, কালিলৈকে মই কাৰোৰ পাতি হৈ যাম, কিন্তু সেইটো হাকিকাত হ'ব জানো? নহয়। মই আজি যদি কয়, কাইলৈকে মই গোটেই অসমখনত 10 লাখ 20 লাখ দান কৰিম, এইখিনি মোৰ কোৱা মুখৰ কথা। মই মিডিয়াত আহি কৈছোঁ, এইখিনি মই ফিজিকেলি নকৰিলে হ'ব জানো? আপোনালোকে কথাটো কেলে বুজি পোৱা নাই মই সেইটো নাজানো। এইটো সদায় মনত থ'ব, মিডিয়াত মানুহে বেলেগ থাকে, হাকিকাতত মানুহে বেলেগ থাকে। মই হাকিকাতত জীয়াই অহা মানুহ হয়, হাকিকাতটো চাই অহা মানুহ। গতিকে মই কেলে আঁতৰি আছিলোঁ সেইটো মোৰ নিজৰ ৰিজন। বহুতখিনি তাত কথাবোৰ আছে যিহেতু মই খুলি ক'ব নোৱাৰোঁ, আৰু বহুতখিনি কথা আছে যাৰ বাবে মই জুবিন বাপাক কৈছিলোঁ যে মই বিয়া পাতিম বুলি, বিয়া পাতিছোঁ, কিন্তু পাপাই চিৰিয়াছলি নল'লে। তাৰপিছত মোৰ নিজৰ পৰিয়াল, বায়'লজিকেল পাপাহঁতেও আছে, ইহঁতে ফ'ৰ্চ কৰিছে জল্দি বিয়া পাত, জল্দি বিয়া পাত। আৰু গাঁৱত থকা মানুহবিলাকে বিশেষকৈ গম পাব, বয়স হৈ যোৱাৰ পিছত মানুহে বিয়া পাতিবৰ কাৰণে বহুত ফ'ৰ্চ আহে ঘৰ ফেমিলিৰ পৰা। এইখিনি এটা কথা। আৰু জুবিন পাপা হৈছে বহুত ব্যস্ত থকা মানুহ, বহুত। মই পাপাক লগ ধৰিলে যিকোনো কথা কওঁ, পাপা মই লাগি থাকে, কাজিয়া হৈ থাকোঁ বা ধেমালি কৰি থাকোঁ। তো সেই তেনেকাতে পাপাই চাগে মোক কোৱা কথাবোৰ ধেমালি বুলি লাগিলে, বিয়া পাতিম বুলি কওঁতে বিশ্বাস নকৰিলে আৰু ক'লে যে তই বিয়া পাতিলে মই বিয়া পাতাম মোৰ লেভেলৰ ল'ৰাৰ লগত। আৰে মোৰ আছে কি, মই পাপাৰ লেভেলৰ লগত বিয়া পাতিম? সেইটো এটা কথা। না মোৰ পঢ়া শুনাত ভাল আছোঁ, না মোৰ বেকগ্ৰাউণ্ডটো ভাল আছে, না মোৰ কিবা নাম এটা আছে, না মই কিবা এটা কৰোঁ। 1 নম্বৰ গাধ হয়, 2 নম্বৰ নিজৰ মৰ্জিদি চলোঁ, 3 নম্বৰ কাৰো কথা নুশুনো, 4 নম্বৰ ইণ্ডিপেণ্ডেণ্টলি মই কাম কৰোঁ, কাৰো আণ্ডাৰত, কাৰো কণ্ট্ৰলত নাথাকোঁ। সেনেকা মানুহক চবখিনি গম পোৱাৰ পিছত, মানুহক পৰিস্থিতি চবখিনি জনাৰ পিছতো মই তাত থাকিম জানো? বহুতখিনি কথা আছে যিটো আপোনালোকে নাজানে। গতিকে মানুহক মুখ মেলি বা হাতটো আছে বুলি মেছেজ টাইপ কৰাৰ আগতে, বেলেগক কমেণ্ট কৰাৰ আগতে মনত থ'ব, এটা উংগুলিহে মানুহক বেলেগক হাত দি দেখায়, বাকী 3টা উংগুলি নিজৰ ফালে থাকে। 3টা বা 4টা উংগুলি যদি সেনেকা কৰি থয়, এনেকা কৰি পইণ্ট কৰে, 4টা উংগুলি নিজৰ ফালে থাকে। যদি সেনেকা পইণ্ট কৰে তেতিয়াহ'লে 2টা উংগুলি, কিন্তু 2টাতকৈ বেছি 3টা নিজৰ ফালে থাকে। নিজক আগে চাব, নিজে যেতিয়ালৈকে পাৰফেক্ট নহয় মানুহক কমেণ্ট নকৰিব। যদি বা আপুনিও যদি মানুহক সুখী কৰাব নোৱাৰে, মানুহক শান্তি দিব নোৱাৰে, আপোনাৰ মুখেদি জেহেৰো নোলাব, কাৰণ আপোনাৰ কৰ্মই আপোনাক উভতি দিব। কিন্তু সেইবুলি মই দিব বুলি নহয়, কাৰোবাৰ না কাৰোবাৰ ফালৰ পৰা আপোনাৰ তাত আহিব, কিন্তু সেইটো আপুনি যিমান কৈছে তাতকৈ ডাবুল ঘূৰি আহিব আপোনাৰ তাত। গতিকে সেয়াই মই ক'ব খোজোঁ, মানুহক জাজমেণ্ট কৰাৰ আগতে আগে পিছে কি হৈছে নাই হৈছে এইখিনি চব চাই ল'ব, তাৰ পিছতহে আপোনালোকে কমেণ্ট কৰিব। আৰু মই জানো যোনে কমেণ্ট কৰিছে সেইবিলাকৰ ভিতৰত বহুতখিনি মানুহে মোক পাৰ্চনেলিও গম পায়, যোনে ফেক একাউণ্ট বনাই মোক কমেণ্ট কৰিছে ইমান বেয়াকৈ। ইহঁতৰ দম নাই, ভিডিঅ' বনাই নিজৰ চেহেৰাটো দেখাই আহি ক'বলৈ, সেইটো দম নাই। মেছেজতে উল্টা পুল্টা 2টা 3টা 4টা একাউণ্ট খুলি মেছেজত মোক লিখিবৰ কাৰণে, উল্টা পুল্টা বদনাম কৰিবৰ কাৰণে, সেইটোৰ কাৰণে ইহঁতে ফেক একাউণ্ট বনায়। গতিকে ধন্যবাদ, আশা কৰোঁ আপোনালোকে বুজি পাইছে বুলি। আৰু মই সেইখিনি কথা চবকে নাই কোৱা, কিছুমান মানুহকে কৈছোঁ। আৰু মই আপোনালোকক
দুখ দিব, কষ্ট দিব বা খং উঠাবৰ কাৰণে কোৱা নাই, মই সঁচা কথাটো কৈছোঁ। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে বুলি, আৰু যদি মই বেয়াকৈ কৈ পাইছোঁ কাৰোবাক, তেনেহ'লে মোক ক্ষমা কৰি দিব।